নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম শিক্ষক নিযুক্তিৰ লগত জড়িত কেইটামান খুব গুৰুত্বপূৰ্ণ কথা। বিশেষত আপোনালোকে নিশ্চয় জানে LP আৰু UPৰ 5550টা পদৰ ECA ভেৰিফিকেশ্যন হৈ গৈছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, আৰু ইয়াৰ পিছতে এতিয়া CTETৰ পিটিশ্যনাৰসকলৰ যিটো ভেৰিফিকেশ্যন 1 তাৰিখৰ পৰা চলি আছে। আৰু যোৱাকালি পুনৰ এখন নটিফিকেশ্যন প্ৰকাশ পালে, যাৰ দ্বাৰা যিসকল ECA ভেৰিফিকেশ্যন এবচেণ্ট আছিল তেওঁলোকে প্ৰপাৰ ৰিজন দেখুৱাই 5 তাৰিখৰ দিনা অক্টোবৰৰ তেওঁলোকে পুনৰ ভেৰিফিকেশ্যনত কৰিব পাৰিব, যিসকল এবচেণ্ট আছিলে। গতিকে শেহতীয়া খবৰ এতিয়া আমি LP UPৰ 5550টা পদৰ এতিয়া সেইখিনিকে সকলোৱে গম পাইছে। এতিয়া আমি আলোচনা কৰিম টেটকাম ৰিক্ৰুইটমেণ্ট সম্পৰ্কত। আপোনালোকে নিশ্চয় জানে অসম চৰকাৰে এইবাৰ মাধ্যমিকৰ ক্ষেত্ৰত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ প্ৰায় 9000ৰো অধিক পোষ্টত টেটকাম ৰিক্ৰুইটমেণ্টৰ যোগেদি নিযুক্তি দিয়াৰ কথা আছিলে। আৰু সেই সম্পৰ্কত আগতীয়াকৈ এটা বিজ্ঞাপন সুকীয়াকৈ প্ৰকাশ পাইছিলে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। আৰু শেহতীয়া যি খবৰ, সেই খবৰ মতে তাৰ লগত আৰু কিছু সংযোজন হ'ব, যি মেথছৰ পোষ্টৰ কাৰণে কিছু যি স্পেচিয়েল মেথছ ছাবজেক্ট টিচাৰ মেথছৰ ক্ষেত্ৰত হাইস্কুলত বিষয় শিক্ষকখিনিও তাত আকৌ নতুনকৈ এডেণ্ডাম হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। কিন্তু কেতিয়ালৈকে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাব বা আবেদন আৰম্ভ হ'ব, এতিয়ালৈকে সেই সম্পৰ্কত শিক্ষা বিভাগে কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই। তথাপিতো যি দেখা গৈছে যে অসম চৰকাৰখনে শৃংখলাবদ্ধভাৱে সকলোখিনি কাম আগবঢ়াইছে। LP UPৰ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হৈছে। আৰু ইয়াৰ উপৰিও যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাখিনি ইতিমধ্যে শেষ হৈছে, আৰু গ্ৰেড 4 পৰীক্ষাটো অক্টোবৰৰ শেষৰ ফালে আছে। গতিকে আশা কৰিব পাৰোঁ আমি যে অক্টোবৰ মাহতেই টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণেও নটিফিকেশ্যন বা এটা শেহতীয়া খবৰ আহিব বুলি। আৰু যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে বহুতেই কমেণ্ট ছেকশ্যনত তেওঁলোকে জানিব বিচাৰে যে কেতিয়াকৈ আহিব। আৰু আমিও এই সম্পৰ্কত শিক্ষা বিভাগৰ পৰা নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আমি আলোচনা কৰিম BTCৰ ক্ষেত্ৰত এটা শেহতীয়া খবৰ। BTCৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে LP আৰু যিটো কিছুদিনৰ আগতে নিযুক্তি হৈ গৈছে, সেই নিযুক্তিৰ পিছতে যোৱাকালি BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে আগন্তুক এমাহ ডেৰ মাহৰ ভিতৰত মাধ্যমিক পৰ্যায়ত 1450 পোষ্টৰ নিযুক্তি হ'ব। আৰু সেই সম্পৰ্কত প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কি মন্তব্য আগবঢ়াইছিল আপোনালোকে এবাৰ শুনি লওক। অসম চৰকাৰৰ যিবিলাক ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এইবিলাক BTR অঞ্চলতো হৈছে। আৰু আমাৰ যিখিনি পোষ্ট আছে এই পোষ্টখিনি আমি আমাৰ নিজৰ প্ৰক্ৰিয়াৰে আমাৰ CSB আছে, চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, ইয়াৰ দ্বাৰা আমি ইণ্টাৰভিউ লৈ পেলাই এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া চলি আছে। প্ৰায় 3000 মান আমি এপইণ্টমেণ্ট দিম, ইয়াৰ কাৰণে প্ৰক্ৰিয়া চলি আছে। আৰু টিচাৰৰ ক্ষেত্ৰত আমি প্ৰায় 1200 ইতিমধ্যে দিলোঁ, 1200তকৈ অধিক, আৰু 1400 আমি 1.5 মাহৰ ভিতৰত দিবলৈ গৈ নাই। অসম চৰকাৰৰ যিবিলাক ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এইবিলাক BTR অঞ্চলতো হৈছে। আৰু আমাৰ যিখিনি পোষ্ট আছে এই পোষ্টখিনি আমি আমাৰ নিজৰ প্ৰক্ৰিয়াৰে আমাৰ CSB আছে, চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, ইয়াৰ দ্বাৰা আমি ইণ্টাৰভিউ লৈ পেলাই এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া চলি আছে। প্ৰায় 3000 মান আমি এপইণ্টমেণ্ট দিম, ইয়াৰ কাৰণে প্ৰক্ৰিয়া চলি আছে। আৰু টিচাৰৰ ক্ষেত্ৰত আমি প্ৰায় 1200 ইতিমধ্যে দিলোঁ, 1200তকৈ অধিক, আৰু 1400 আমি 1.5 মাহৰ ভিতৰত দিবলৈ গৈ